আপুনি মাতাল হৈ যুঁজিছিল আৰু মই মৌন হৈ যুঁজিছিলোঁ যাতে আপোনাৰ মাতলামীৰ ঘৰখনৰ পৰিৱেশ বিনষ্ট নকৰে, মইনাৰ পঢ়া শুনাত ক্ষতি নকৰে। জিকিব নোৱাৰিম বুলি ভাবিছিলে, চিধাই যুদ্ধভূমিৰ পৰা পলাই দিলে নহয়, পুতৌ কৰিলে আপুনি। নিজে হাৰি আপুনি মোক জিকাই থৈ নালাগে আপোনাৰ নালাগে আপোনাৰ দয়া মৰম। বগা হৈ ৰাস্তাৰ কৰি দিছোঁ ক্ষুদ্ৰ সুখে বহু আশা কৰি আছে পৰি কালহৰ বেদংখী হেৰাইল চেতনতাৰ হেৰা কালহৰ বেদংখী হেৰাইল চেতনতা সঁচাই এজন বৰ নিষ্ঠুৰ মানুহ, বৰ নীলাজ, বৰ স্বাৰ্থপৰ মানুহ। চবটো শেষ কৰি গ'লে শেষত কৈ থৈ মোৰ ল'ৰাটোৰ মুখৰ পৰা দেউতা মাতষাৰো কাঢ়ি লৈ গুচি গ'ল নহয়। ইমান ইমান সৰু হৈ আছে সি, এতিয়া সি দেউতা বুলি মাত মতাৰ অভ্যাসটো এৰিব লাগিব। বেলেগ একো নাপালেও কমচে কম সি দেউতাকজনক চকুৰ আগত দেখিতো আছিল, আনৰ আগততো ক'ব পাৰিছিল এতিয়া কি বুলি ক'ব সি? বগা কাপোৰযোৰ পিন্ধি কোনটো কলিজাৰে সি দেউতাকৰ মুখ খাই বুলি কৰিব। তাৰ কিমান কষ্ট মই এবাৰ ভাবিছো নোৱাৰিলে। মোৰ সপোনটোক ইমান বেছি কষ্ট দিয়াৰ কোনো অধিকাৰ নাই, মানি লৈছো আজি ইমান দিন আপোনাৰ সৈতে মোৰ এখন যুদ্ধ চলি আছিল। আপুনি মাতাল হৈ যুঁজিছিল আৰু মই মৌন হৈ যুঁজিছিলোঁ যাতে আপোনাৰ মাতলামীৰ ঘৰখনৰ পৰিৱেশ বিনষ্ট নকৰে, মইনাৰ পঢ়া শুনাত ক্ষতি নকৰে। জিকিব নোৱাৰিম বুলি ভাবিছিলে, চিধাই যুদ্ধভূমিৰ পৰা পলাই দিলে নহয়, পুতৌ কৰিলে আপুনি।